Namaskar. Welcome to my English class. I am Dambardhar Boisya, teacher Matia High School. Dear students, today I have come to discuss some uses of some particular prepositions such as for, from and of. Marama Satrati Hakol, Aji Ami Keitaman preposition loi ahisu aru hei preposition keita hoise for, from aru of. এই preposition কেইটাৰ কিছু সাধাৰণ ব্যৱহাৰ আমি আজি শিকিবলৈ ওলাইছো। আশা ৰাখো ছাত্ৰছাত্ৰীসকলে মনোযোগেৰে এই preposition সমূহৰ ব্যৱহাৰবোৰ বুজি ল'ব আৰু তেওঁলোকে হয়তো তেওঁলোকৰ প্ৰেক্টিকেল লাইফত বা বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণে কিছু সহজ হৈ পৰিব। ঠিক আছে, আমি আজি আৰম্ভ কৰিবলৈ লৈছো প্ৰিপজিশন। এইখিনিতে ক'ব বিচাৰিছো প্ৰিপজিশন সম্পৰ্কত আমি আগতে এটা ভিডিও দিছো, এই ক্লাস কৰিছো। তাত আমি কেইটামান বিশেষ প্ৰিপজিশনৰ কথা কৈছো। ঠিক তেনেকৈ বা প্ৰিপজিশন কি, প্ৰিপজিশনবোৰ ক'ত ব্যৱহাৰ হয় সেই বিষয়ে কোৱা আছে। ছাত্ৰছাত্ৰীসকলে চাই ল'ব যে আমি প্ৰিপজিশন বিলাকে কি কৰে, কেনেকৈ দুটা শব্দ বা দুটা পদক বাক্যত পদ দুটাৰ মাজত সম্বন্ধ স্থাপন কৰে সেই কথাবিলাক আমি কৈছো। বা প্ৰিপজিশনে কেনেকৈ বাক্যত ব্যৱহাৰ হয় তাৰ নিজা অৰ্থ বা কেতিয়াবা আন বেলেগ ভাৰ্বৰ সৈতে, গ্ৰুপ ভাৰ্বৰ সৈতে বা কোনো ফ্ৰেজ ওয়াইজ ফ্ৰেজ হিচাপে ব্যৱহাৰ হয়। ঠিক আছে, গতিকে আমি আজি আলোচনা কৰিব বিচাৰিছো for, from আৰু of। এইখিনিতে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰছাত্ৰীসকলৰ কাৰণে এই প্ৰিপজিশন কেইটাৰ অসমীয়া ৰূপ আমি জনাটো দৰকাৰ হ'ব। আমি ইয়াত লিখিছো for। for মানে কি কি অৰ্থত আমি for ব্যৱহাৰ কৰো, যে for ব্যৱহাৰ হয় যেনে কাৰণ, কোনো উদ্দেশ্য বা কাৰণে বুলি বুজাবলৈ, বাবে বা পক্ষে। আমি যে কওঁ কাৰোবাৰ পক্ষে, তেওঁৰ পক্ষে কামটো ভাল হৈছে, মোৰ পক্ষে কামটো ভাল হৈছে, এনে ধৰণৰ ক্ষেত্ৰত বা আমি সকলোৱে তেওঁৰ পক্ষত আছো, এনেকুৱা কথাবিলাকত আমি সেই পক্ষে শব্দটো ব্যৱহাৰ কৰো। from মানে পৰা। আমাৰ অসমীয়া বিভক্তিবোৰৰ কথা আমি আগৰ ভিডিও এটাত কৈছো যে যিটো আমাৰ পঞ্চমী বিভক্তি পৰা, অসমীয়া শব্দ বিভক্তি, অসমীয়া ব্যাকৰণ মতে যিটো ক্যাচ এন্ডিং, ফিফথ ক্যাচ এন্ডিং, এইটো হৈছে পৰা। আৰু সেই পৰাটো বুজাবলৈ ইংৰাজীত কি ব্যৱহাৰ কৰা হয়, from ব্যৱহাৰ কৰা হয়। ঠিক একেধৰণে of, ofৰ অৰ্থটো হৈছে ৰ, কোনো বস্তুৰ সৈতে যুক্ত হ'বলৈ। যেনে আমাৰ ষষ্ঠী বিভক্তি, অসমীয়া ষষ্ঠী বিভক্তি, শব্দ বিভক্তি আছে ষষ্ঠী। এই ষষ্ঠী বিভক্তি আমি ৰ পাইছো, সেই ৰৰ সলনি ইংলিছত কি ব্যৱহাৰ কৰা হয়, of ব্যৱহাৰ কৰা হয়। তেনেহলে আহো এইবাৰ এই প্ৰিপজিশন কেইটাক বাক্যৰ মাজত আমি কেনে ধৰণে পাব পাৰো। প্ৰথমতে আমি ফৰৰ কথাটো কম। ফৰ প্ৰিপজিশনটো কেতিয়া ব্যৱহাৰ হয় আৰু কেনেকৈ ব্যৱহাৰ হয়। আমি ফৰ মানে কাৰণে, ফৰ মানে কাৰণে। ইয়াতে ফৰে কেতিয়াবা কি বুজায়, কোনো উদ্দেশ্য বুজায়, কোনো কাৰণ বুজায়। ঠিক তেনে ধৰণৰ যেনে নাম্বাৰ 1, I am waiting for you। মই তোমাৰ কাৰণে অপেক্ষা কৰি আছো। I am waiting for you। ঠিক তেনেকুৱা সময়ৰ ক্ষেত্ৰত এছোৱা সময় ধৰি, for a period of time, যদি কওঁ যে it has been raining for an hour, এঘণ্টা ধৰি বৰষুণ দি আছে, for an hour। কেতিয়াবা এনেকুৱা হয় যে I have, ধৰ এনেকৈ লিখিব পাৰো, I have not seen him for a long days।
এছোৱা দীঘলীয়া সময়ৰ কাৰণেও আমি কি কৰোঁ for ব্যৱহাৰ কৰোঁ for a period of time এই ক্ষেত্ৰত আমি for টো কেনেকৈ ব্যৱহাৰ কৰোঁ যে ইয়াতে এছোৱা দীঘলীয়া সময় for a week for a month for 2 years for 3 years এনে ধৰণৰ ক্ষেত্ৰবিলাকত আমি for ব্যৱহাৰ কৰোঁ কেতিয়াবা এইটো আকৌ হয় কোনো বস্তু আমি কিনো বস্তু এটা কিনিলে পইচা দি যেতিয়া বস্তু কিনা হয় তেতিয়া হলে সেই মূল্যটো দি যে কিনিলো তাতো আমি for ব্যৱহাৰ কৰোঁ কেনেকুৱা she bought the pen for 10 rupees for 10 rupees এইটো এটা দৰকাৰী সেন্টেন্স আমাক স্টুডেন্টস বিলাকৰ কাৰণে ছাত্ৰছাত্ৰীৰ কাৰণে এক্সামত আহি থাকে প্ৰায় bought the pen for 10 rupees by 10 rupees নহয় গতিকে আমি তেনেকৈ for গতিকে কেতিয়াবা আকৌ কি হয় আমাৰ আন কিছুমান ক্ষেত্ৰত যেনে বিচৰা কোনো বস্তু বিচাৰি থকা বুজালে যেনে he is looking for look for মানে বিচৰা he is looking for a job তেতিয়া আমাৰ কি বুজাইছে এটা যে কোনো এটা বস্তু বিচৰা look for কোনো বস্তু খুজি আছে বিচাৰি আছে ask for then he is asking for a glass of water তেওঁ এগিলাস পানী বিচাৰি আছে তো ask for তেতিয়া আমি কি কৰোঁ for টো ব্যৱহাৰ কৰোঁ কেতিয়াবা এনেকুৱা হয় যে কোনো যান বাহন বিহেকে যেনে এঠাইত যাবৰ কাৰণে নিশ্চিত হৈছে যে আমি যদি কওঁ the ship is bound for India but the train is bound for Howrah গতে কোনো এটা ষ্টেচনত বা কোনো এখন নিৰ্দিষ্ট ঠাইত যাবৰ কাৰণে ৰেডি হৈছে এই এটা দৰকাৰী সেন্টেন্স যে কি আছে এইটো আহিব পাৰে এনে ধৰণৰ the ship is bound for India জাহাজখন ইণ্ডিয়ালৈ আহিবলৈ নিশ্চিত হৈছে আৰু এনেকুৱা সেন্টেন্স হ'ব পাৰে the train is bound for Howrah কোনো ব্যক্তিৰ পক্ষত থাকিলে বা কাৰোবাৰ হৈ কোনো কাম কৰিলে যেনে he did it for his brother he তাৰ ভাইকৰ হৈ কোনো ব্যক্তিৰ হৈ কি কৰিছিলে কামটো কৰিছিলে বা they stood for their leader তেওঁলোকৰ নেতাজনৰ পক্ষত থিয় হৈছিল stood for পক্ষ আমি এনে ধৰণৰ কি কৰিব পাৰো for আকৌ কি হয় কোনো মহৎ কামৰ ক্ষেত্ৰত যদি মৃত্যুবৰণ কৰা হয় মাৰ্টাৰডম বা শহীদ হয় কোনো নবল কজ তেনেহলে আমি কি কৰিব পাৰো for ব্যৱহাৰ কৰো die for অৰ্থাৎ এনেকৈ দিব পাৰো যেনে কনকলতা died for her motherland died for ছাত্ৰছাত্ৰীসকল এনেকৈ আমাৰ পৰীক্ষাবিলাকত প্ৰিপজিশন বা ফৰৰ ফালৰ পৰা আহিব পাৰে তাতকৈ আৰু এটা কথা আমাৰ ব্যক্তিগত জীৱনত ইন আৱাৰ ডে টু ডে লাইফ আমি কি কৰিব পাৰো যেতিয়া আমি এই ফৰৰ ব্যৱহাৰ জানিম তেতিয়া আমাৰ
কি কি ক্ষেত্ৰত আমি ফৰ ব্যৱহাৰ কৰিলো তেনেকৈ আমি অনুবাদ কৰিব পাৰো ট্ৰান্সলেচন কৰিব পাৰো নাইবা আমি ইংৰাজীৰে সেই বাক্যটো প্ৰকাশ কৰিব পাৰো ঠিক আছে এতিয়া আমি আহিছো ফৰৰ পিছত from আন এটা আমাৰ প্ৰিপজিশন আহিছে আমি উল্লেখ কৰিছো সেইটো হৈছে from মানে অসমীয়া তাক পৰা অসমীয়া পঞ্চমী বিভক্তি পৰা এটো হৈছে from আমি fromৰ কেইটামান সেন্টেন্স লিখো from প্ৰাথমিকভাৱে পৰা বুজালে দুটা ঠাইৰ পৰা এঠাইৰ পৰা কোনো এক ঠাইৰ পৰা অহা বুজালে বা কোনো ঠাইৰ পৰা যোৱা বুজালে প্লেছৰ ক্ষেত্ৰত ঠাইৰ ক্ষেত্ৰত আমি from ব্যৱহাৰ কৰিব পাৰো আৰু আন এটা ক্ষেত্ৰ হৈছে সময়ৰ ক্ষেত্ৰত কোনো এক সময়ৰ পৰা আন এক সময়লৈকে বুজালে আমি from ব্যৱহাৰ কৰো এটো বেসিক পৰা বুলি বুজাবলৈ যেনে আমি চাও কেইটামান উদাহৰণ they came from Delhi তেওঁলোকে দিল্লীৰ পৰা আহিছিল তেওঁলোকে দিল্লীৰ পৰা আহিছিল but they are coming from school ইহঁতে স্কুলৰ পৰা আহি আছে ঠিক তেনেকুৱা he is coming from market তেওঁ বজাৰৰ পৰা আহি আছে গতিকে আমি ইয়াতে from টোৱে কি বুজাইছে এই ঠাইখনৰ পৰা অহা বুজাইছে দিল্লী আমাৰ দিল্লী এখন ঠাই গতিকে সেই ঠাইৰ পৰা অহা বুজাইছে সময়ৰ ক্ষেত্ৰত যেনে the man always works from morning to evening মানুহজনে সদায় কি কৰে পুৱাৰ পৰা গধূলিলৈকে কাম কৰে ইয়াত আমি এটা কথা জানিব লাগিব কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা আন এক সময়লৈকে কোনো এক নিৰ্দিষ্ট সময়ৰ পৰা আন এক সময়লৈকে যেতিয়া চলিব তেতিয়া সেই from আৰু to এই দুটা যুক্ত হৈ থাকে from আৰু to যদি ইয়াতে from নাথাকে তেনেহলে এটো কি হয় the man always works till evening মানুহজনে সদায় গধূলিলৈকে কাম কৰে কিন্তু এটা নিৰ্দিষ্ট সময়ৰ পৰা বুলি ক'লে কি হয় এই টুৰ হৈতে ফ্ৰমৰ সম্পৰ্ক থাকে এটিকে ইয়াত কি কৈছে আমাৰ ইয়াত ফ্ৰম বুলি কোৱাৰ লগে লগে এই ফ্ৰমটোৱে মানে পৰা মৰ্নিং নিৰ্দিষ্ট সময়খিনিৰ পৰা আন এটা সময়লৈকে টুৰ হৈতে টুৰ লগত জড়িত হৈ থাকে কেতিয়াবা এনেকুৱা হয় যেনে our annual exam will start from Monday next আমি যদি কওঁ যে অহা সোমবাৰৰ পৰা আমাৰ annual exam start হ'ব আমাৰ বাৰ্ষিক বা বছৰেকীয়া পৰীক্ষা আৰম্ভ হ'ব তেনেহলে আমি এটো from Monday next will start from তেনেকুৱা গতিকে এই ক্ষেত্ৰত আমাৰ কি কৰা হয় সময় আৰু ঠাইৰ ক্ষেত্ৰত from আমি বিশেষভাৱে ব্যৱহাৰ কৰো এটো প্ৰাথমিকভাৱে ব্যৱহাৰ কৰো তাৰ উপৰি fromৰ আৰু কিছুমান ব্যৱহাৰ আছে আমি হেইবোৰলৈ যাওঁ এতিয়া এজন মানুহে কোনো এক অভাৰইটিং খাদ্য খাই অভাৰইটিংত ঢুকালে তেনেহলে কি হ'ব the man died from overeating মই এইখিনিতে এটা কথা কৈ থৈছো যদি কোনো বেমাৰত ৰোগত বা ডিজিজ ইয়াৰ বেমাৰত ঢুকাই তেনেহলে ডাই অফ হয় আদাৰ দেন ডিজিজ বেমাৰত বাহিৰে অন্য কাৰণত ঢুকালে বা মৰিলে এটো কি হয় ডাই ফ্ৰম ব্যৱহাৰ কৰা হয়
ঠিক তেনেকৈ কোনো বস্তু আন বস্তুৰ পৰা উৎপাদন কৰিলে নতুনকৈ ৰূপ দিলে এটো কি হয় ফ্ৰম মেড ফ্ৰম যেনে ফ্লোৰ মানে আটা ময়দা ফ্লোৰ ইজ made from wheat যেতিয়া কোনো এটা বস্তুৰ পৰা আন এটা বস্তু উৎপাদন কৰা হয় প্ৰডিউস কৰা হয় বা তেনেকে উলিয়া হয় তেনেহলে কি হ'ব হেতু যে দুটা বস্তু এটা আনটোৰ পৰা ডিফাৰেন্ট হৈ গৈছে তেনেহলে হেতু made from the switch are made from milk কিন্তু বস্তুৰে হেজনে কাঠেৰে টেবুলখন তৈয়াৰ কৰা হৈছে মেজখন তৈয়াৰ কৰা হৈছে তেনেহলে কিন্তু আমি কি কম the table is made of wood তেতিয়া made of হ'ব যদি আমি সেই কথাবোৰ এই প্ৰিপজিশনৰ ব্যৱহাৰ কৰতে জানি লোৱাটো ভাল হ'ব যদি ইয়াত কি কৰা হয় floor is made from wheat আকো কেতিয়াবা কি হয় এনেকুৱা অৰ্থ ব্যৱহাৰ হয় he prevent মানে বাধা দিয়া he prevented me এনেকুৱা বাক্যবোৰ আহি থাকে he prevented me from doing that work মোক সেই কামটো কৰাৰ পৰা তেখেতে বাধা দিছিল আমি সেই কামটো কৰাৰ পৰা এটো from ইয়াত কি কৰা হৈছে যে সেই কামটো কৰাৰ পৰা তেওঁ মোক বাধা দিছিল গতিকে তেন ধৰণৰ এই ধৰণে কি কৰা হয় he was discharged from the post তাক পদৰ পৰা কি কৰা অব্যাহতি দিয়া হৈছিল discharged তে অব্যাহতি দিয়া হল he was discharged from the post এইখিনিতে কি হয় আমি ছাত্ৰছাত্ৰীসকলে জানিব লাগিব যে এটা পোষ্ট মানে পদ চাকৰি কাৰ্য যেটো আমি কৰো ইয়াত কি কৰা হৈছে যদি হেতুক এপ্লাই কৰা বুজায় তে আবেদন কৰিলে তাহলে এপ্লাই ফৰ দা পোষ্ট চাকৰিটো পাব এপইন্টেড টু দা পোষ্ট চাকৰি পৰা খেদিলে তে ডিচাৰ্জ ফ্ৰম দা পোষ্ট এইখিনি কথা আমাৰ জানিব লাগে গতিকে আমাৰ আন ব্যৱহাৰৰ ক্ষেত্ৰত এনেকৈ আমি কেতিয়াবা এই ফ্ৰম বিলাক আমি ব্যৱহাৰ কৰো এইবা ছাত্ৰছাত্ৰীসকলক আমি ইয়াৰে ক'ব খুজিছো যে ফ্ৰম মানে কেৱল পঢ়া হলেও আমাৰ আৰু অন্যান্য ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয় ফ্ৰমৰ পিছত আছে কি আমাৰ অফ ফ্ৰমৰ পিছত আমি আন এটা প্ৰিপজিশন পাইছো আজিৰ ভিডিও ক্লাছত এটো হৈছে অফ আমি অফৰ কেইটামান বাক্য লিখো অফ মানে আমি অলপ আগতেই কলো যে ষষ্ঠী বিভক্তি বা ষষ্ঠ বিভক্তি এটো হৈছে কি হয় ৰ অসমীয়াত ৰ বুজাবলৈ আমি অফ ব্যৱহাৰ কৰো ছাত্ৰছাত্ৰীসকলে ম্যাথছৰ ক্ষেত্ৰত গণিতৰ ক্ষেত্ৰত যেটো আমাৰ বদমাছ ফৰ্মুলা ব্ৰেকেট যেনেকৈ থাকে তাৰ পিছত অফ আমি যেনেকৈ পাওঁ আমাৰ বদমাছ বুলি কোৱাৰ লগে লগে তাৰ মানে এটো এটা সৰল অংকৰ যেটো আমি সিম্পলিফিকেশন কৰা হয় তাত আমাৰ এটো থাকে ওতে অফ এটা ৰ দিয়া থাকে সেই ৰটো মানে কি অফ যেনেকৈ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰাকশন এইবিলাক থাকে গতিকে সেই হিচাপত আমাৰ ইয়াতে অফ ৰ এটা ৰ বুলি কতে কেনেকুৱা আমি কৈছো the smell of rose is sweet golapor the smell of rose the golapor গন্ধ মিঠা সেই বস্তুটোৰ লগত জড়িত হৈ আছে the color of the car is white গাড়ীখনৰ ৰংটো বগা এটোত আমাৰ কি কৰা হৈছে অফ আমি এনেকৈ অফ ব্যৱহাৰ কৰিব পাৰো অফটোৱে আমাক ৰ বুজাইছে অৰ্থাৎ গাড়ীখনৰ
এইটো ৰ গাড়ীখনৰ গোলাপৰ ৰ এইটো ক্ষেত্ৰত আমাৰ কি ব্যৱহাৰ কৰা হয় অফ ব্যৱহাৰ কৰা হয় ঠিক তেনেকৈ আমি কি কৰিব পাৰো এইটো যদি কওঁ this is the car of Mr. Borua এখন মিস্টার বৰুৱাৰ গাড়ী this is the car of Mr. Borua ঠিক তেনেকুৱা আমি ইয়াত মালিক ওনাৰ বুলি কোৱাৰ লগে লগে এটোত মালিক গৰাকী এই গৰাকীটো বুজাবৰ কাৰণে আমি কি কৰিছো ইয়াত অফ ব্যৱহাৰ কৰিছো কোনো মানুহ যদি ৰোগত ঢুকায় আমি অলপ আগতে কলো তেনেহলে ডাই অফ ব্যৱহাৰ কৰা হয় এটো এটা ইম্পৰ্টেন্ট the man ছাত্ৰছাত্ৰীসকলে মনত ৰাখিব the man died of malaria কিয় এটো ৰোগত বেমাৰত ঢুকালে এটো কি হয় এটো অফ ব্যৱহাৰ কৰা হৈছে ডাই অফ কোনো বস্তুৰে তৈয়াৰী আমি অলপ আগতেই কলো যে বস্তু এটাৰে তৈয়াৰী কৰিলে এটোত আমি মেড অফ ব্যৱহাৰ কৰো যেনে this table এটা ইম্পৰ্টেন্ট this table is made of wood কাঠেৰে তৈয়াৰ কৰা হৈছে কিহেৰে টেবুলখন কিহেৰে তৈয়াৰ কৰা হৈছে কাঠেৰে তৈয়াৰ কৰা হৈছে এনেকুৱা ক্ষেত্ৰবিলাকত আমাৰ কি ব্যৱহাৰ কৰা হয় আমি এটো অফ ব্যৱহাৰ কৰিছো তাৰ উপৰি আন কিছুমান ক্ষেত্ৰত আমাৰ কি কৰা হয় অফ ব্যৱহাৰ কৰা হয় যেনে we are proud of our country ইয়াত proud of গৰ্ব proud for নহয় proud of our country তাৰ পিছত কি কোৱা হৈছে আমি আৰু এটা কওঁ beware of false friends beware of false friends তাৰমানে সদায় সজাগত থাকিবা মিছা বন্ধুৰ পৰা সজাগ সাৱধানে থাকিবা beware of false friends আমি ঠিক তেনেকৈ যে ইয়াতে কি পালো যে beware তাৰছত আমাৰ আন এটা হৈছে কি he was accused of stealing money অভিযুক্ত হোৱা accused of he was accused of stealing money I was aware of the fact মই কাহিনী কথাটো জানিছিলো অৱগত আছিলো I was aware of the fact এটো অফ আমি এনে ধৰণে কি পাৰো যেটো অফৰ ব্যৱহাৰ অফে ৰ বুজায় কিন্তু তাৰ উপৰিও কি হয় আন কিছুমান ক্ষেত্ৰত বেলেগ বেলেগ ভাৰ্বৰ হৈতে ব্যৱহাৰ হৈ এটো কি কোৱা হয় অফটোৱে আন এটা অৰ্থ বুজায় যেনে aware of beware of ঠিক তেনেকৈ এটো আছে কি accused of proud of আৰু এটা ইম্পৰ্টেন্ট you should not and an important বাক্য you should not boast boast you should not boast of your knowledge তুমি তোমাৰ জ্ঞানক লৈ গৰ্ব কৰা উচিত নহয় you should not boast of
boast of গৰ্ব কৰা you should not boast of your knowledge you should not boast of your wealth এইবিলাক ঠিক এনেকৈ আমি কি কৰো অফৰ ব্যৱহাৰ তেনেহলে ছাত্ৰ-ছাত্ৰীসকল আজি আমি এই ভিডিওটোৰ জগেৰে আমি for from আৰু of এই তিনিটা প্ৰিপজিশনৰ সাধাৰণ ব্যৱহাৰ কিছুমান আগবঢ়াই দিলো ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় এই বাক্যবোৰ চাই তাৰ মাজেৰে কিছু কথা জানিব পাৰিব আশা ৰাখিছো তেওঁলোকে মনোযোগেৰে আমাৰ এই ভিডিওটো চাব যিসকলে নতুন তেওঁলোকে সাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে লাইক কমেন্ট কৰিব বুলি আশা ৰাখি আজি আমি এই ভিডিওটোৰ পৰা আতৰিব বিচাৰিছো বা সামৰিব খুজিছো wishing you all the best thank you